ৰহস্যময় জাগৃত এটি দুৰ্গা মন্দিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা প্ৰতিজন যাত্ৰীৰ বাবে যেন এক চিনাকি নাম হালধিবাৰী বুঢ়ী মাই মন্দিৰ। উজনি নামনি মোৱা সকলো যাত্ৰীয়ে লয় এটি সেৱা। মাজনিশা বহুতেই দেখা পায় মন্দিৰৰ চৌহদত এগৰাকী বুঢ়ী আইক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিতে থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই বিশেষ মন্দিৰটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা প্ৰতিজন যাত্ৰীৰ বাবে যেন এক চিনাকি নাম হালধিবাৰী বুঢ়ী মাই মন্দিৰ। উজনি নামনি মোৱা সকলো যাত্ৰীয়ে এক মুহূৰ্তৰ বাবে হলেও ৰৈ সেৱা ধূপ চাকি অৰিহণা আগবঢ়াই যায় এই মন্দিৰ ভাগত। সেৱা নজনোৱাকৈ কোনো পথচাৰী পাৰ নহয় এই মন্দিৰটোৰ সন্মুখেৰে। লগতে এই জাগৃত মন্দিৰত ভক্তিভাৱেৰে সেৱা আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে ভক্তসকলে। গোলাঘাটৰ অন্যতম পূজনীয় স্থান হৈছে বুঢ়ীমাই মন্দিৰ। ১০০ বছৰতকৈ অধিক পূৰ্বে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয় এই মন্দিৰটো। এই মন্দিৰটোৰ আছে আলৌকিক ৰহস্যময় কাহিনী। আমাৰ এই প্ৰতিবেদনৰ যোগেদি চাওঁ আহক। ১৯৬২ চনত মন্দিৰভাগে লাভ কৰিছিল বৰ্তমানৰ ৰূপ। জানিব পৰা মতে লোকবিশ্বাস অনুসৰি বহু লোকেই কয়, স্থানীয় লোকসকলে বাৰে বাৰে কয় যে এই মন্দিৰটো স্থাপন কৰাৰ আগতে মন্দিৰটোৰ কাষতে এটা ডাঙৰ শিল আছিল, যিটো শিল ৰাস্তা মেৰামতি কৰা ঠিকাদাৰে বাৰে বাৰে ৰাস্তা মেৰামতি কৰিবৰ বাবে শিলটো উঠাবলৈ চেষ্টা কৰিছিল, কিন্তু উঠোৱাত যেন ব্যৰ্থ হৈ পৰিছিল ঠিকাদাৰ। ১০ ফুটতকৈ অধিক ফুট ৰাস্তা খান্দি খান্দি শিলটোৰ শেষ সীমা ক'ত সেয়া উলিয়াব পৰা নাছিল ঠিকাদাৰে। তাৰ পাছতেই বুলডোজাৰৰ সহায় লৈছিল ঠিকাদাৰে, কিন্তু বুলডোজাৰতো ব্যৰ্থ হৈ পৰিছিল ঠিকাদাৰগৰাকী। তাৰ পাছতেই ঠিকাদাৰগৰাকীয়ে ভাবিছিল যে যিকোনো প্ৰকাৰে এই শিলটো মুঠৰ ওপৰত ভাঙিবই লাগিব। কিন্তু নিশাৰ ভাগলৈ ঠিকাদাৰগৰাকীয়ে সপোনত দেখা পালে এগৰাকী বুঢ়ী মাইক, যিগৰাকী বুঢ়ী মায়ে ক'লে এই শিলটো নাভাঙিবলৈ। শিলটো ভঙাৰ মাত্ৰকে যিকোনো ধৰণৰ বিপদ হ'ব পাৰে বুলিও শংকিত কৰি দিলে ঠিকাদাৰগৰাকীক। তাৰ পাছতেই ঠিকাদাৰগৰাকীয়ে সেই কথা আখৰে আখৰে পালন কৰি শিলটো নাভাঙিবলৈ মনোভাৱ দৃঢ় কৰি ল'লে। আৰু তাৰ পাছ মুহূৰ্ততেই পিছদিনাখনৰ পৰাই দেখা গ'ল শিলটো যেন আৰু অধিক ডাঙৰ হ'ব ধৰিলে। আৰু তাৰ ঠিক পিছতেই ঠিকাদাৰগৰাকীয়ে দেখা পালে এটাৰ পিছত আন এটা শিলটোৰ অলৌকিক শক্তি। তাৰ পাছতেই ঠিকাদাৰগৰাকীয়ে এখন চালিৰে নিৰ্মাণ কৰিলে এই মন্দিৰ ভাগ। তাৰ পাছতেই মন্দিৰ ভাগে ১৯৬২ চনত লাভ কৰিলে বৰ্তমানৰ ৰূপ। কেৱল সেয়াই নহয়, মন্দিৰ ভাগত মাজনিশা বহি থাকে এগৰাকী বুঢ়ী আই। বুঢ়ী আইৰ বাবে সেয়া জিৰণি কোঠা বুলি বিশ্বাস কৰে প্ৰতিগৰাকী ভক্তই। বৰ্তমান সময়তো মাজনিশা সেই যাত্ৰাৰে যাত্ৰা কৰিলে বহু লোকেই দেখা পাইছে সেই বুঢ়ী মাইক। মুঠৰ ওপৰত এই মন্দিৰ ভাগৰ আছে অলৌকিক শক্তি। এই মন্দিৰ ভাগত সেৱা কৰাৰ মাত্ৰকে বুঢ়া পাহাৰত কোনো ধৰণৰ দুৰ্ঘটনা নহয় বুলিও বিশ্বাস কৰা যায়। মন্দিৰৰ নিস্তব্ধ পৰিৱেশৰ লগতে চন্দ্ৰময় গীত আৰু ধূপৰ সুগন্ধিয়ে আধ্যাত্মিক শক্তিৰ পৰিৱেশ সৃষ্টি কৰে। দৰ্শনাৰ্থীক আভ্যন্তৰীণ শক্তি আৰু ভক্তিৰ ক্ষেত্ৰলৈ যেন লৈ যায় এই দুৰ্গা মন্দিৰটোৱে। দুৰ্গোৎসৱৰ সময়ত বুঢ়ী আই মন্দিৰটো সঁচাকৈ সজীৱ হৈ উঠে। আৰু বৰ্তমানেও কাজিৰঙাৰ এই হালধিবাৰী বুঢ়ী মাই মন্দিৰত দুৰ্গা জাগৃত হয়। এয়া কেৱল আমাৰ কথা নহয়, এয়া স্থানীয় লোকৰ ভক্তসকলৰ মুখৰ কথা। বৰ্তমান সময়তো আমি বাৰে বাৰে ক'ম, বৰ্তমান সময়তো বহু লোকেই ক'ব ইয়াৰ আনৰ কাহিনী। নিশ্চয়কৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰোঁতে মাজনিশা হয়তো বহু লোকেই দেখা পাইছে সেইগৰাকী বুঢ়ী আইক। জাগৃত মন্দিৰ ভাগলৈ আমাৰ ফালৰ পৰাও কোটি কোটি প্ৰণাম। নিউজ ডেস্ক, নিউজ এইচ আছাম।